সমূহ ৰাইজক জ্ঞাপন কৰিছোঁ সিয়াবাৰ ওলক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ। প্ৰিয় দৰ্শক, আমি কিছু হাঁহি ধেমালিৰ মাজেৰে কিছু সময় অতিবাহিত কৰিম। তো মই গৈ আছোঁ এইখিনিতে। অৰিয়মান যুৱক, এক্সকিউজ মি, তোমাৰ নামটো কি বাবা? মোহাম্মদ মুশাহিদুল ইসলাম। কলেজত পঢ়ি আছা? এবার বিএ থার্ড সেমিস্টার পড়ি আছি। বি এ থাৰ্ড ছেমিষ্টাৰ? হয়। অ'কে, কলেজীয়া ষ্টুডেণ্ট। ছাত্ৰ জীৱনৰ আটাইতকৈ মনোমোহা ৰঙে ৰহে উপচি পৰা মধুৰ সপোনৰ আৱাসেৰে ভৰপূৰ বৈচিত্ৰ্যময় সময় চোৱাইছে কলেজীয়া জীৱন। খুব ভাল লাগিছে যিহেতুকে কলেজীয়া ছাত্ৰ। তো আমি কিছু হাঁহি ধেমালি কৰিম, কিছু কুইজ খেলিম। নিশ্চয় তুমি প্ৰস্তুত? প্রস্তুত। যদি উত্তৰ দিব পাৰা তেনেহ'লে এয়া ডাইজেষ্টিভ বিস্কুট আছে 1 পেকেট। অ'কে, ঠিক আছে। তোমাক মই ক'ব বিচাৰিছোঁ, কোন দেশত কৃষি নাই? কৃষিটো বুজি পাইছা? ধান খেতি হওক, ঘেঁহু খেতি হওক, মুঠৰ ওপৰত কোন দেশত কৃষি নাই? অকণমান চিন্তা কৰি চাবা। সিঙ্গাপুর। সিঙ্গাপুর। হয়, সম্পূৰ্ণ শুদ্ধ উত্তৰ। ছিংগাপুৰত কোনো কৃষি নাই। এয়া লোৱা। ধন্যবাদ। কেনেকুৱা লাগিছে? ভাল লাগিছে। হা, ভাল লাগিছে। ভাল লাগিছে? তো নেক্সট কুৱেশ্যন তোমাক মই ক'ব বিচাৰিছোঁ, তো কোন দেশত ফেচবুক নাই? নিষিদ্ধ ফেচবুক নাই কোন দেশত? আমেরিকা। হয় প্ৰিয় দৰ্শক, কোন দেশত মানে ফেচবুক নাই আপোনালোকে কমেণ্ট বক্সত জনাব। তো আৰু এজন উদীয়মান যুৱক আছে। ইন হোৱাট ক্লাছ শুড ইউ ৰিড বাবা? বিএ সেকেন্ড সিএম। বি এ ছেকেণ্ড ছেমিষ্টাৰ। ইয়ৰ গুড নেম? আতাহারউদ্দিন। আতাহারউদ্দিন। তো আমাৰ এই চেনেলৰ জৰিয়তে আমি কিছু হাঁহি ধেমালি, কিছু কুইজ খেলিম। আমি কিছু সময় হাঁহি ধেমালিৰ মাজেৰে অতিবাহিত কৰিম। নিশ্চয় তুমি মোৰ লগত প্ৰস্তুত? প্রস্তুত। প্রস্তুত। এনেকুৱা এখন অসমৰ ভিতৰত এনেকুৱা এখন জিলা আছে যে যিটো জিলাত নেকি তোমাৰ হেৰি বুলি মাতে, চাহৰ ৰাজধানী বুলি কয়। গোলাঘাট। ভালকে কোৱা, গোলাঘাট। ভালকে কোৱা। যোৰহাট। যোৰহাট। হয় প্ৰিয় দৰ্শক, চাহৰ ৰাজধানী বুলি কয় যোৰহাট। একেবাৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ। এইটো বাবু, এইটো লোৱা। কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। তো নেক্সট কুৱেশ্যন আৰু এটা সুধিম। সুধক। তো দ্বিতীয় কুৱেশ্যনটো হৈছে, এনেকুৱা এখন জিলাৰ নাম ক'বা, এনেকুৱা এখন জিলাৰ নাম ক'বা যে গোটেই বিশ্বখন আছে, এজন হিন্দু মানুহৰ উপাধি আছে। বুজি পাইছা? 1ৰ পৰা 10ৰ ভিতৰত এটা সংখ্যা আছে আৰু এজন মুছলমান মানুহৰ উপাধি আছে। সেই জিলাখনৰ নাম কি? আকৌ এবাৰ কওকচোন। হয় প্ৰিয় দৰ্শক, আপোনালোকেও মন কৰিব যে অসমৰ ভিতৰত এনেকুৱা এখন জিলা আছে, যিখন জিলা গোটেই বিশ্বখন আছে, এজন হিন্দু মানুহৰ উপাধি আছে, 1ৰ পৰা 10ৰ ভিতৰত এটা সংখ্যা আছে আৰু এজন মুছলমান মানুহৰ উপাধি আছে। সেই জিলাখনৰ নাম কি? বিশ্বকৰ্মা চাৰিআলি। বিশ্বকৰ্মা চাৰিআলি। ভালকে কোৱা। বিশ্বকৰ্মা চাৰিআলি। নাই খোৱা। তো প্ৰিয় দৰ্শক, মই আকৌ কৈছোঁ, অসমৰ ভিতৰত এখন জিলা আছে, গোটেই বিশ্বখন আছে, এজন হিন্দু মানুহৰ উপাধি আছে আৰু 1ৰ পৰা 10ৰ ভিতৰত এটা সংখ্যা আছে আৰু মুছলমান মানুহৰ এটা উপাধি আছে। সেই জিলাখনৰ নাম কি? আপোনালোকে কমেণ্ট বক্সত জনাব। কি কৈছা? সৰি, বিশ্বনাথ চাৰিআলি। আকৌ কোৱা। বিশ্বনাথ চাৰিআলি। একেবাৰে সম্পূৰ্ণ শুদ্ধ উত্তৰ। হয়, বিশ্বনাথ চাৰিআলি। তো ইয়াৰ পৰা লোৱা, তুমি কি লোৱা? ইয়াৰ পৰা কিবা এটা লোৱা। এইটো লোৱা, এইটো লোৱা। 2টা গিফ্ট পাইছে। কেনেকুৱা লাগিছে? সাহস। এইটো মানে যিটো ভয় ভাৱ আছে, ভয় ভাৱটো ভাঙিব লাগে, হয় নে নহয়? কলেজীয়া ষ্টুডেণ্ট, হয় নে নহয়? তো ষ্টুডেণ্টছ আৰু হেপিয়েষ্ট ইন দিছ হিষ্ট্ৰী, ছাত্ৰবিলাকে এইটো স্তৰতে সুখী হয়। ঠিক আছে, তোমালোকক দুয়োজনকে উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। পুনৰাই লগ পোৱাৰ আহাৰে, বাই গডছ উইলিং উই শ্বেল মেট এগেইন, পুনৰাই লগ পোৱাৰ আহাৰে মই মুজাহিৰুল ইছলাম আপোনালোকৰ মাজৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।